মিচিং আগম কেবাঙে ভাষা পৰীক্ষা অনুষ্ঠিত কৰাটো সঁচা কথা, কিন্তু মিচিং আগম কেবাঙে সেইটো কৰা নাই যে এইটো ভাষা চৰ্চাৰ কাৰণেই কৰা হৈছে। এই মিচিং আগম কেবাঙৰ পৰীক্ষাৰ জৰিয়তে যি প্ৰমাণ পত্ৰ পোৱা হৈছে, সেই প্ৰমাণ পত্ৰতে চাকৰি দিয়া বা চাকৰি পাব বুলি আমি কোৱা নাই। এইটো সহায়ক হ'ব। 24খন প্ৰাথমিক বিদ্যালয়ক আমি মিচিং ভাষাৰ বিদ্যালয় হিচাপে নিৰ্বাচিত কৰা হৈছে আৰু এই বিদ্যালয়সমূহত থকা আমাৰ মিচিং শিক্ষকসকলে তেওঁলোকৰ জৰিয়তে আমি প্ৰথম পৰ্যায়ত পাঠদানৰ ব্যৱস্থা কৰা হৈছে। এখন বিদ্যালয়ত মিচিং শিক্ষক নাছিলে, তালৈ বেলেগ এখন স্কুলৰ পৰা আমি ট্ৰেন্সফাৰ কৰি অনা হৈছে আৰু ভৱিষ্যতে নিশ্চয় চৰকাৰে আমাৰ মিচিং মাধ্যমৰ বিদ্যালয়সমূহত অতিৰিক্ত শিক্ষক নিযুক্তি দিব। কিন্তু প্ৰথম পৰ্যায়ত এই বিশেষকৈ এপ্ৰিল মাহৰ বাবে এই কাৰ্যটো আৰম্ভ কৰিবৰ কাৰণে কিছুমান নিৰ্বাচিত শিক্ষক তালৈ অনা হৈছে আৰু ইয়াত থকা কৰ্মৰত মিচিং শিক্ষকসকলৰ দ্বাৰাই পাঠদানটো আৰম্ভ কৰিবলৈ যোৱা হৈছে। প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আমি প্ৰথম পৰ্যায়ত যিহেতু মিচিং শিক্ষক আৰু মিচিং ভাষা সিহঁতেও জানে, তেনে শিক্ষকে আমি বাছনি কৰা হৈছে বা চৰকাৰেও বাছনি কৰা হৈছে। যিহেতু এইটো প্ৰথম শ্ৰেণী, আমি বুনিয়াদী স্তৰ, সকলোৱে আপোনালোকে এইটো মানে বুজাব পাৰিব, যিহেতু তাত এতিয়া টান জটিল বিষয় নাই তেওঁলোকৰ জৰিয়তে, কিন্তু ভৱিষ্যতে সিহঁতক ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে। মাষ্টাৰ ট্ৰেইনাৰ কেইটা নিৰ্বাচন কৰা হৈছে। সিহঁতে গুৱাহাটীত মাষ্টাৰ ট্ৰেইনিং কৰাৰ পিছত তেওঁলোকক ব্লক পৰ্যায়ত এই শিক্ষকসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। কথাটো এনেকুৱা, এটা শিক্ষক হ'বলৈ শিক্ষকৰ কিছুমান কোৱালিটি দৰকাৰ হ'ব। এই শিক্ষক হ'বৰ কাৰণে টেটৰ প্ৰয়োজন আছে। টেট হ'বৰ কাৰণে DLED লাগিব, আপোনাৰ BEd লাগিব। মিচিং আগম কেবাঙে ভাষা পৰীক্ষা অনুষ্ঠিত কৰাটো সঁচা কথা, কিন্তু মিচিং আগম কেবাঙে সেইটো কৰা নাই যে এইটো ভাষা চৰ্চাৰ কাৰণেই কৰা হৈছে। এই মিচিং আগম কেবাঙৰ পৰীক্ষাৰ জৰিয়তে যি প্ৰমাণ পত্ৰ পোৱা হৈছে, সেই প্ৰমাণ পত্ৰতে চাকৰি দিয়া বা চাকৰি পাব বুলি আমি কোৱা নাই। এইটো সহায়ক হ'ব, মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ সহায়ক হ'ব। যিজন ছাত্ৰ বা যিজন কেণ্ডিডেটৰ টেট উত্তীৰ্ণ হ'ব লাগিব, টেটৰ কাৰণে DLED মানে টিচাৰ হ'বৰ কাৰণে যিখিনি যোগ্য হ'ব লাগিব, যিখিনি ডকুমেণ্ট লাগে, সেইখিনি থকাৰ পাছত যদি মিচিং আগম কেবাঙৰ পৰীক্ষাত অনুষ্ঠিত কৰা প্ৰমাণ পত্ৰ যদি থাকে, তেখেতে সুবিধাজনক। কেৱল মিচিং আগম কেবাঙে অনুষ্ঠিত কৰা সেই চাৰ্টিফিকেটটোৰ পৰা কিন্তু মিচিং শিক্ষক হ'ব নোৱাৰিব। আৰু আমি আপোনালোকক জনাম, এই 200খন স্কুল, আমাৰ কেৱল 200খনে নহয়, মিচিং অধ্যুষিত 11খন ডিষ্ট্ৰিক্টত 1565খন আছে মিচিং স্কুল, মিচিং প্ৰাথমিক বিদ্যালয়। তাৰে 742টা 100% মিচিং ষ্টুডেণ্ট। 742টাৰ পৰা আমি 200খন চিলেক্ট কৰিছোঁ। এই 200খন চিলেক্ট কৰাটো মূল কাৰণটো হৈছে আমি UDIS চাওঁ। UDISৰ জৰিয়তে আমি SSA আমাক নিৰ্বাচন কৰি দিছে যে জোনাইত ধৰক 29খন স্কুল। নকওঁ যে জোনাইত আমি কেইবা আছে, তাৰে অকল 29খন আমি বাচিছোঁ। আমি নকওঁ, আমি ক'ব খোজোঁ যে যিসকল আমি শিক্ষকক বাছনি কৰি দিছে ব্লক অফিচাৰসমূহে, এডুকেশ্যন ব্লক অফিচাৰসমূহে, তেখেতলোকক মিচিং আগম কেবাং আৰু অসম চৰকাৰৰ যি SCERT সহযোগত তেখেতলোকক আমি প্ৰশিক্ষণ দিয়া হ'ব। আৰু আমি জানো যে মিচিং ভাষা জনা শিক্ষক এজনে মিচিং ভাষাটো পঢ়াবৰ কাৰণে বেছি জটিল নহয়। খালি তেখেতক 10-15 দিনৰ আমি আখৰ চিনাকি, ধৰক এনেকৈ শব্দ গঠন, এনেকুৱা কথাবোৰ ধৰক শিকালে আমাৰ এটা চিষ্টেমত হ'লে শিক্ষকসকলে আমাৰ বিশ্বাস আছে তেখেতলোকে শিক্ষাদান কৰাত অসুবিধা নহয়। ট্ৰেইনিংটো নহয়, অকল এবাৰেই নহয়, নহয়, ট্ৰেইনিংটো অকল এবাৰেই নহয়, ট্ৰেইনিং 2-3 মাহ মূৰে শিক্ষকসকলে ট্ৰেইনিং দি থাকে। কথাটো কি হ'ল, অসম চৰকাৰৰ নিয়ম এটা যাতে এপ্ৰিলৰ 1 তাৰিখৰ পৰা জুন মাহটোলৈকে সিহঁতৰ বিদ্যা প্ৰৱেশ থাকে প্ৰাথমিক বিদ্যালয়। গতিকে এপ্ৰিলৰ মাহৰ ভিতৰৰ পৰা ক্লাছ আৰম্ভ হয়। খালি আজি অসম চৰকাৰৰ বিদ্যা প্ৰৱেশ আছে তেখেতলোকৰ, ক'ৰবাত এডমিশ্যন নহ'লেও তেখেতলোকে গাইডলাইন মতে বিদ্যা প্ৰৱেশৰ কাম আৰম্ভ কৰিছে। মিচিং আগম কেবাঙেও মিচিং জাতীয় সংঘতে আলোচনা কৰিছে যে আমি স্কুলৰ আমাৰ ল'ৰা ছোৱালীবোৰক ছাত্ৰ ছাত্ৰীসকলক কিতাপ বিতৰণ কাৰ্যসূচীটো কৰিলে আৰু তাৰপাছত শিক্ষক বাছনি হ'ল। তাৰপাছতে আমি লাহে এতিয়া খুব কম দিনৰ ভিতৰতে প্ৰশিক্ষণ আৰম্ভ হ'ব। ডেফিনেটলি হ'ব। আপোনালোকক আমাৰ চৰকাৰে কথা দিছে, আমাকো কথা দিছে, এই বছৰ 200খন হৈছে, অহা বছৰ 400খন হ'ব। আৰু গোটেই যদি আমাৰ গুণগত লাষ্টত যদি অসম চৰকাৰৰ গুণ উৎসৱত যদি মিচিং 200খন স্কুল যদি ৰেংকিঙত ভাল হৈ থাকে, অহা বছৰ 500খন হ'ব পাৰে। গতিকে আমি সেইকাৰণে সকলো স্তৰৰ জাতীয় চেতনা থকা, জাতীয় বোধ, জাতিক ভাল পোৱা ব্যক্তিসকলক আমি অনুৰোধ জনাওঁ যে এই 200খন স্কুলক আমি সকলোৱে নিজৰ কৰ্তব্য পালন কৰি প্ৰতিদিনাই প্ৰতি কোণতে আমি দৃষ্টি ৰাখিব লাগে। শিক্ষক, ছাত্ৰ ছাত্ৰী, শিক্ষকৰ আন্তঃগাঁথনি ইত্যাদিবোৰ আমি প্ৰতিটো সচেতন ব্যক্তিকে আমি নজৰ ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ।
ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আধাৰত তেখেতলোকক একচুৱেলি মিচিং ভাষাৰ শিক্ষকহে হৈছিলে, কিন্তু মিচিং পষ্টটো নাছিলে। যিটো মিডিয়াম যেতিয়ালৈকে নহয়, মাধ্যম যেতিয়ালৈকে নহয়, তেতিয়ালৈকে শিক্ষক পষ্ট মিচিং শিক্ষকত নাথাকে। তেখেতলোকে ছাবজেক্ট টিচাৰ আছিলে। আৰু আমি এতিয়া হিচাপ আছে বহুতৰ ৰিটায়াৰমেণ্ট হৈছে, বহুত আৰু 27 চনৰ ভিতৰত ৰিটায়াৰমেণ্ট হ'ব। গতিকে আমি এতিয়া তেখেতলোকক আমি দায়িত্ব দিছোঁ, যিকেইদিন আপোনালোকে স্কুলত থাকিব সেইকেইদিন আপোনালোকে স্বাস্থ্য ভালে থাকিলে দিও আমাক সহায় কৰক। আৰু তেখেতলোকে নকওঁ যে আমি কিছুমান মিচিং শিক্ষকো তাত থাকিব, কিন্তু গোটেইখিনি যে থাকিব সেই কথাটো নহয়। বহুতৰ ৰিটায়াৰমেণ্টে বহুতৰ স্বাস্থ্যজনিত কাৰণত খেতিটো হৈ আছে।